22 জানুৱাৰী 2025 তাৰিখে নাহৰকটীয়াৰ চাহ বাগিচাৰ শ্ৰমিক এজনক বাঘে আক্ৰমণ কৰে। বাঘৰ আক্ৰমণত শ্ৰমিকজন গুৰুতৰভাৱে আহত হয়। কামৰ পৰা ঘূৰি অহা অৱস্থাত দিলীপ উৰাং নামৰ শ্ৰমিকজনক বাঘে ৰাস্তাত আক্ৰমণ কৰে। শ্ৰমিকজনৰ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাটোৰ খবৰ পাই আদিবাসী ছাত্ৰ সন্থা আৰু আৰ্টছাৰ আমি কেইবাজন বিষয়ববীয়াই শ্ৰমিকজনৰ ঘৰত উপস্থিত হৈ শ্ৰমিকজনৰ স্বাস্থ্য ঘটনাটোৰ বুজ লওঁ। घटनाटा लगे मंगलवार मुई जाए रही काम में मेडिकल काम करी तो मेडिकल में काम जाए रही पिछ बेला तो 7टा बजे छुट्टी है तो मुई आते रही आसबार को बाघटा के साइडे बोटे चलो बागान में मुई तो नहीं देखली एकदम माने ठेंग में साइकिल में जाते रही एकदम धरले कार गिराई दिले तो नोकटा लगे है यहाँ ठेंग में तो मुई यार की करब देखे कर भागली भागे कर पेछू दिके घुरे कर जखन देखी पिछू दिके घुरे कर देखी तो आरो बाघ हो उठा ठेंगो लगे से गलाई हाथुटाओ लगे से तक मुई आरो भागे गली तो आदमी गिला कटा छिलो सरुन मोर सामने ओरा दौड़े कर गेल बागानटा बाघटा ढुके गेले बागान में तो मैं मेडिकल गेले दवाई दिले बेजी दिले तार पीछे मुके एम्बुलेंस में आने रखले ट्रिटमेंट खर्चाटा এখন আমাকে কোম্পানি থেকে দিচ্ছে বর্তমানে আমি নিজে খরচা করে নিয়েছি যেরকম ডক্টরকে দেখাইলি ওরকমই দवाई বেজি মুখে পুরা দিতে আছে আজকেও একটা বেজি আছে আর আজকে আশা করে উঠতে ছিল আর আমি কব বিচাৰিছো এটোই যে যি হল মানে আপোনাৰ এতিয়া প্ৰায় ভাগ আপোনাৰ নাহৰকটীয়া অঞ্চলত আপোনাৰ নাহৰকটীয়া সমষ্টি অঞ্চলত থকা যিবোৰ বাগিচাত এতিয়া আমি দেখিবলৈ পাইছোঁ যে বাঘৰ আতংক বেছি হৈ আছে। এইখিনিৰ ক্ষেত্ৰত আমাৰ নাহৰকটীয়া সমষ্টিৰে নামৰূপ, দিছাম, ছত্তীশপুৰ আৰু যোৱা এই পৰহি 21 তাৰিখে আমাৰ নাহৰকটীয়া চাহ বাগিচাৰো এজন শ্ৰমিকক বাঘে আক্ৰমণ কৰা আমি পৰিফলিত হৈছোঁ। তো এইবোৰ যাতে মানে অতি শীঘ্ৰে মানে প্ৰশাসনে আৰু বন বিভাগে ইয়াৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আমি অসম ছাত্ৰ সন্থাই এটা দাবী প্ৰদান কৰিব বিচাৰিছোঁ। যিহেতু এসব মূলতে কাৰণটো হৈছে বাঘৰ আক্ৰমণ কিয় হ'ব পাৰিছে মানে আমি বন বিভাগক দোষাৰোপ কৰিব বিচাৰিছোঁ। কাৰণ আজি বন বিষয়াসকলে তেওঁলোকৰ কৰ্মত মানে গাফিলতিৰ কাৰণে আজি এইবোৰ ঘটনা আমি বাগিচা অঞ্চলবোৰত দেখিবলৈ পাইছোঁ। আজি এটা মাহ ধৰে 4-5টামান ঘটনা আমি নাহৰকটীয়া অঞ্চলত হ'বলৈ পাইছে। কিয় ইয়াৰ মানে কাৰণটো কিয় আজি মানে তেওঁলোকৰ ব্যৱস্থাপনা কিয় দিব পৰা নাই বা নিৰাপত্তাৰ কাৰণে তেওঁলোকে কিয় ব্যৱস্থা হাতত ল'ব পৰা নাই কিয় তেওঁলোকে পিঞ্জৰা বা এই যিখিনি সামগ্ৰী তেওঁলোকে বাগিচা অঞ্চলত কৰ্তৃপক্ষৰ লগত মিলি কিয় মানে এই বাঘখিনি ধৰাৰ ক্ষেত্ৰত মানে ব্যৱস্থা গ্ৰহণ কৰা নাই। এটা বিভাগ আছে আপোনালোকৰ এই যে বন বিভাগ ইমান দাম ফালি মাৰি আপোনালোকে যে মন্ত্ৰী আছে তেওঁলোকে আপোনালোকে এটা বিভাগ এটা চলাই আছে তাৰ ওপৰত যে এই শ্ৰমিকসকলে নহয় এতিয়া সাধাৰণ জনতাৰ ওপৰত এটা ভাবুকি আহি পৰিছে। এই ভাবুকিটো যে আপোনালোকে নিৰাপত্তাৰ কাৰণে আপোনালোকে ব্যৱস্থা কিয় হাতত নাই লোৱা এইকাৰণে আমি এটা ক্ষোভ প্ৰকাশ কৰিছোঁ। অসম ছাত্ৰ সন্থাই অতি শীঘ্ৰে এইবোৰ ঘটনা আপোনালোকে পৰিলক্ষিত কৰক আৰু বিভাগীয় মন্ত্ৰীকো আমি অনুৰোধ জনাইছোঁ যে এই যে ঘটনাবোৰ ঘটি আছে আমি যোৱা বছৰো দেখিছোঁ এজন শিশু ল'ৰাকো বাঘে আক্ৰমণ কৰি তাক হত্যা কৰিছে মানে মাৰি পেলালে। এনেকুৱাবোৰ ঘটনা কিয় হ'ব পাৰিছে মানে ইয়াৰ ওপৰত আপোনালোকে চকু ৰাখি মাননীয় অসম চৰকাৰক অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক এটা নিৰ্দেশ প্ৰেৰণ কৰক আৰু অতি শীঘ্ৰে এইবোৰ সমস্যাৰ পৰা সমাধানৰ ক্ষেত্ৰত কিবা এটা ব্যৱস্থা হাতত গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অন্যথা অসম ছাত্ৰ সন্থাই ইয়াৰ ওপৰত আমি কিন্তু ভৱিষ্যত প্ৰজন্মত দিনত আমি কিন্তু আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। নাহৰকটীয়া চাহ বাগিচা হোক বা দিছাম চাহ বাগিচা, নামৰূপ চাহ বাগিচা, ছত্তীশপুৰ চাহ বাগিচাৰ শ্ৰমিকক কিছুদিনৰ আগত বাঘে আক্ৰমণ কৰি গুৰুত্বভাৱে আহত কৰিছে। আমাৰ নাহৰকটীয়া সমষ্টিৰ 4খন বৰ্তমানলৈকে কেইদিনৰ আগলৈকে আমি চাইছোঁ 4খন বাগিচাত এই নাহৰকটীয়া সমষ্টিত বাঘৰ আতংক ইতিমধ্যে বেছি হৈ আহিছে আৰু বাঘৰ আক্ৰমণত মানুহবোৰ চাহ শ্ৰমিকসকলে গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে এই বিষয়টো লৈ আমি আদিবাসী ছাত্ৰ সন্থা বা আৰ্টছাই আমি প্ৰশাসন বিভাগ তথা বন বিভাগক আমি ক'ব বিচাৰিছোঁ যি বাঘৰ আতংক যি বাগিচাসমূহত হৈছে চাহ শ্ৰমিকসকলৰ নিৰাপত্তাৰ কাৰণে বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমাৰ চাহ শ্ৰমিক যিসকল আছে বাগিচাত আজি সুৰক্ষিত নহয় কাম কৰি থকা অৱস্থাত তেওঁলোকক বাঘে আক্ৰমণ কৰিছে বা ৰাস্তাত তেওঁলোকে দোকানে গৈছে বা দোকানৰ পৰা ঘূৰি আহোঁতে বা কামৰ পৰা ঘূৰি অহাৰ সময়ত তেওঁলোকক বাঘে আক্ৰমণ কৰিছে। গতিকে আজি চাহ শ্ৰমিকৰ বিষয়ে বা চাহ শ্ৰমিকৰ জীৱনত নিৰাপত্তাৰ বিষয়ে চৰকাৰ তথা প্ৰশাসনে বা বন বিভাগে চিন্তা কৰাটো প্ৰয়োজন আছে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আৰ্টছাই আজি আমি বন বিভাগ তথা চৰকাৰক আমি দাবী
জনাইছোঁ যে যি বৰ্তমান যি সমস্যা বাঘৰ যি সমস্যা হৈছে বাগিচা অঞ্চলসমূহত এই সমস্যা সমাধান কৰিবৰ কাৰণে বন বিভাগ বা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু আটচাই আমি দাবী জনাইছোঁ। আমি কেইবাদিন ধৰি আৰু কেইবা বছৰ ধৰি আমি শুনি আছোঁ যে চাহ শ্ৰমিকৰ মানে বাগিচা অঞ্চলত মানে বাগিচাসমূহত বাঘৰ বহুত আতংক হৈছে। আমি আগতে মানুহে বন বা জংঘলত মানে বাঘৰ আতংকত শুনি পাইছিলোঁ, কিন্তু এতিয়া আমি মানে সুৰক্ষা মানে বাঘৰ পৰা আমি সুৰক্ষা পোৱা নাই। এতিয়া মানে আমাৰ মানুহে বসবাস কৰা বাগিচা অঞ্চল বা গাঁও অঞ্চলতো বাঘে মানে মানুহক আক্ৰমণ কৰিবলৈ শুনি পাইছোঁ। তো আমি সেই বাঘে আক্ৰমণ কৰিছে বা তেখেতসকলক মানে সুৰক্ষা কোনে দিব? বন বিভাগ বা আৰক্ষী যিবিলাক বিভাগ আছে সেই বিভাগসমূহে তাৰমানে আমাৰ সমূহ ৰাইজৰ যি আতংক হৈছে বাঘৰ পৰা তেখেতসকলক মানে সুৰক্ষা প্ৰদান কৰিব লাগে। তো আমি বন বিভাগক বিশেষকৈ অনুৰোধ জনাওঁ যাতে এই সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ তেখেতসকলৰ মানে পিঞ্জৰা বিভিন্ন ধৰণৰ সঁজুলি আছে, যাতে সেইবিলাক ব্যৱহাৰ কৰি যাতে মানে শ্ৰমিক ৰাইজক মানে সকাহ দিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। হয়, আজি আমি বাগানত শুনি পাইছোঁ যে বাঘৰ আতংকটো বেছি হৈ আছে। অকল বাগানতে বেছি প্ৰায় শুনি আছোঁ। তো কালি পৰহি আমাৰ নাহৰকটীয়া বাগানতো এনেকুৱা ঘটনা ঘটি গ'ল যে মানুহ এটা কামৰ অৱস্থাত আহি থাকোঁতে বাঘে আক্ৰমণ কৰিলে। সেইকাৰণে মই বন বিভাগক অনুৰোধ কৰিছোঁ যাতে পিঞ্জৰাৰ ব্যৱস্থা কৰে বুলি, আৰু চৰকাৰেও দাবী কৰিছোঁ যে কিবা এটা সুৰক্ষা কৰে বুলি।